নমস্কাৰ বন্ধুবোৰ। আজি আমি আকৌ লগ হৈছোহি অন্য এটা বিষয় লৈ, অন্য এটা সৰু টপিক লৈ। আজিৰ টপিকটো হৈছে এই পৃথিৱীৰত আপোনাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদটো কি? বিভিন্ন জনে বিভিন্ন ধৰণে মত দিব পাৰে। আপোনাৰো তেনেধৰণৰ মত থাকিব পাৰে, কমেণ্ট কৰি জনাব। এই জীৱনত আটাইতকৈ মূল্যৱান সম্পদবিধ কি ক'লে আমি মানি ল'বই লাগিব যে আটাইতকৈ মূল্যৱান সম্পদবিধ হৈছে সময়। সময় আটাইতকৈ মূল্যৱান সম্পদ। এই সম্পদবিধ আটাইতকৈ মূল্য যাক আমি কিনিব নোৱাৰো, যাৰ মূল্য আমি দিব নোৱাৰো, যাক আমি ধৰি ৰাখিব নোৱাৰো, যাক আমি এবাৰ ব্যয় কৰাৰ পাছত আকৌ তাক পুনৰ নৱীকৰণ কৰিব নোৱাৰো, পুনৰ উভতাই আনিব নোৱাৰো। সেইবাবে আমি মানি ল'বই লাগিব যে সময় হৈছে আটাইতকৈ মূল্যৱান সম্পদ, যাক আমি ঘূৰাই আকৌ আনিব নোৱাৰো। গতিকে প্ৰতিটো ছেকেণ্ড আৰু প্ৰতিটো পলেই হৈছে এক মূল্যৱান সময়, মূল্যৱান সম্পদ, যাক আমি খৰচ কৰি আমাৰ জীৱনটো অতিবাহিত কৰি আছো। এই সময়ক আমি মূল্য পাইছো যদি আমি সময়বোৰ ভাল মতে যদি খৰচ কৰি আছো, সময়বোৰ যদি সৎ মতে খৰচ কৰি আছো, তেতিয়াহ'লে ইয়াৰ উচিত মূল্য পাইছো, সৎ মূল্য পাইছো। যদি অসৎ ভাৱে যদি খৰচ কৰি আছো, তেতিয়াহ'লে আপোনালোকে গম পাইছে যে ইয়াৰ অসৎ মূল্যহে পোৱা যায়। গতিকে আমি সময়ক যদি অৱহেলা কৰি চলো, সময়ৰ মতে যদি আমি নচলো, সময়ক যদি উপলুঙা কৰো, তেতিয়াহ'লে সময়ও আমাক উপলুঙা কৰিব, সময়ও আমাৰ মতে নচলিব। তেতিয়া আমি কওঁ যে আমাৰ ভাগ্যটো বেয়া। একচুৱেলি এই কথাষাৰ 100% সত্য নহয়, 100% সত্য নহয়। আমি সময়ক সৎভাৱে ব্যৱহাৰ কৰিবলৈ নিশিকো, সময়ক সৎ জাগাত প্ৰয়োগ কৰিবলৈ নিশিকো। সেইবাবে আমি বিপদত পৰোঁ। যেতিয়া সময়টো উকলি যায়, তেতিয়া আমি কওঁ যে আমাৰ ভাগ্যতেই নাছিল বা লাকে চাথ দিয়া নাছিল। কিন্তু আমি সেই সময়ত আমি এই কষ্টকণ নকৰোঁ। গুচি যোৱা সময়কণ কেতিয়াও ঘূৰি নাহে আৰু সেই সম্পদবিধ ঘূৰি নাহে। গতিকে সময়ৰ যদি মূল্য আমি বুজি পাওঁ, তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ মূল্যৱান সম্পদবিধেই হ'ব সময়। সময় যদি আপোনাৰ হাতত নাই, তেনেই তাকৰ, তেতিয়াহ'লে আপুনিও সিমানকণেই সম্পদ আহৰণ কৰিব, সিমানকণেই ধন সম্পদ আহৰণ কৰিব, যিমানকণ আপোনাৰ ওচৰত সময় আছে। আজিলৈ মই এই টপিকটো সেইবাবেই ৰাখিলোঁ, যাতে আপোনালোকেও সময়ৰ সৎব্যৱহাৰ শিকে, সময়ৰ সৎ মূল্য দিবলৈ শিকে। গতিকে আমাৰ উঠি অহা প্ৰজন্মকো যদি আমি সময়ৰ সৎ ব্যৱহাৰ আৰু সৎ প্ৰয়োগৰ কথা শিকাওঁ, যদি এইবোৰ কথা এতিয়াৰ পৰা যদি আমি চিন্তা চৰ্চা কৰি যাওঁ, তেতিয়াহ'লে আমাৰ পিছৰ প্ৰজন্মই, আমাৰ সতি সন্ততি, আমাৰ ল'ৰা ছোৱালীও এই সময়ক মূল্য দিবলৈ শিকিব আৰু তেতিয়াহে আমি ধনৱন্ত হ'ব পাৰিম, শিক্ষিত হ'ব পাৰিম, গুণগত শিক্ষাৰে মানদণ্ড উন্নত কৰিব পাৰিম। গতিকে সময়ৰ সময়ত মাৰিলেহে তাৰ ফলটো পোৱা যাব। গতিকে আজিলৈ হ'ব ইমানেই কওঁ। আপোনালোকে এই ভিডিঅ'সমূহ কেনে পাইছে জনাবলৈ নাপাহৰিব। লগতে দিহা পৰামৰ্শ দিব। আপোনালোকৰ
মটিভেশ্যনসমূহো পালে মই বৰ উৎসাহিত হৈ থাকিম। আজিয়ে হ'ব, বাই বাই।